মথনগুৰি সমষ্টিৰ পৰা 2025 চনৰ বিটিসি নিৰ্বাচনৰ ৰণদংকা বজালে ইউপিপিএল দলে। ইউপিপিএল দলৰ সাংগঠনিক তৎপৰতাই বিৰোধীৰ অংকত আউল লাগিছে। ইউপিপিএল দলে জেন মাৰাথন দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। তাৰে এক সমান্তৰাল দৃশ্য দেখিবলৈ পোৱা গ'ল আজি মথনগুৰি সমষ্টিৰ ৰাণীগাথাত। আজি মথনগুৰি সমষ্টিৰ অন্তৰ্গত ৰাণীগাথাত ইউপিপিএল দলৰ এখন কৰ্মী সভা অনুষ্ঠিত হয়। কৰ্মী সভাখনত উপস্থিত থাকে বিটিআৰৰ ইএম ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া, ইএম ধনঞ্জয় বসুমতাৰী, নজৰুল ইছলাম, কেন্দ্ৰীয় সাধাৰণ সম্পাদক সংখ্যালঘু কোষ, ইউপিপিএল কেন্দ্ৰীয় জিলা ব্লক কমিটিৰ লগতে বিভিন্ন স্তৰৰ নেতা কৰ্মীসকল। কৰ্মী সভাৰ জৰিয়তে 2025 বিটিসি নিৰ্বাচনৰ ৰণদংকা বজাই ইউপিপিএল শাসন নুশুনিব। ইয়াৰ পৰা জয়ী হোৱা ৰাস্তাটো আজিৰ পৰা বিচাৰি ল'ব লাগিব। শাসন নচলে, শাসনৰ কোনো দাম নাই, কামৰ দাম আছে, হয় না? হিচাপ কৈ এইটো নহয় যে আমাৰ ইএম ডাঙৰে বহুত ভাষণ দিলে, অমুক ক'লে তুমুক ক'লে, সেইটো নহয়। কৰিব লাগিব কি, ইয়াৰ পৰা গৈয়ে ক'ব লাগিব মই এটা আজি মেছেজ দি যাম প্ৰথমবাৰতে যে ইউপিপিএল দল মুছলমানৰ দল। আৰু মুছলমান বিলাকক এই মেছেজটো আপোনালোকে গাঁৱে গাঁৱে আজি গৈ ক'ব লাগিব ইউপিপিএল দল মুছলমানৰ দল। আৰু সেইটো কথা বনাই কোৱা কথা নহয়। প্ৰমোদ বড়ো ডাঙৰীয়াই যেতিয়া ইউপিপিএলৰ সভাপতি হৈছিলে তেতিয়া যে তেখেতে এই প্ৰমাণটো দিছে। মই বহুবাৰ মই মোৰ ভাষণত এই কথাবিলাক মুছলমান সমাজক লগ পোৱাৰ লগে লগে কথাটো কওঁ। মোৰ শব্দত এই ভাষা থাকিবই যে এই দলটো মুছলমানৰে দল। দুৰ্ভাগ্যটো আমি চিনি পাই নে নাপায় ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া। তেখেত চাবচোন কেতিয়াবা পাব্লিকৰ মিটিঙত গ'লে এনেকে দোতৰা বজাই বজাই পাব্লিকৰ মাজত গান গায়। বহুত জনপ্ৰিয় মানুহ। আৰু ৰাকেশ ব্ৰহ্ম বুলি ক'লে বিপিএফৰ মানুহবিলাকৰ মানে অলপ কামুৰণি উঠে। বুজি তামাম গালি দিয়ে, হাগ্ৰামাক হওক কাবাক হওক তামাম গালি দিয়ে ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই। তো তেখেত আৰু আগুৱাই যাওক, হয়নে নাই? আৰু আমাৰ কাৰণে এটা ভাল খবৰ যে ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া আমাৰ সমষ্টিৰ আমাৰ শিৱসাৰ বছে তেখেতক স্পেচিয়েলি দায়িত্ব দিছে। এতিয়াৰ পৰা যিবিলাক কাম কাজ আমি কৰিম সব তেখেতৰ লগত আলোচনা কৰি তেখেতৰ সহযোগত আমি আগুৱাই যাম। আৰু আমি আশা ৰাখিছো 2025 যিটো বিটিসি নিৰ্বাচন হ'ব আমি মথনগুৰিৰ পৰা এজন এমচিএলএ পাই লগতে যাতে ইয়াক পাওঁ তাৰ কাৰণে আমি কাম কৰিব লাগিব। কৰিবনে নাই?